তো হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ তোমালোকৰ? আশা কৰিছোঁ সকলোৱে ভালে আছা। তো তোমালোকে বহুতো ছাত্ৰ ছাত্ৰীয়ে মোক কৈ আছিলা যে অসমীয়া মোৰ মাতৃমুখ দৰ্শন সেই চেপ্টাৰটোৰ গোটেইখিনি প্ৰশ্ন উত্তৰ দিব লাগে। সেয়েহে মই আজি এই গোটেই প্ৰশ্ন উত্তৰ তোমালোকৰ মাজলৈ লৈ আহিছোঁ। গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাই যোৱা। আজি মই HS ছেকেণ্ড ইয়াৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে অসমীয়া কিতাপখনৰ যি মোৰ মাতৃমুখ দৰ্শন চেপ্টাৰটো আছে সেই চেপ্টাৰটোৰ কমন কুৱেশ্যনবোৰ লৈ আহিছোঁ। মই আজি কোনবোৰ কুৱেশ্যন তোমালোকৰ টেষ্ট পৰীক্ষা আৰু ফাইনেল পৰীক্ষাত আহিব পাৰে তাৰ ওপৰত ডিছকাছ কৰিম, অৰ্থাৎ মই কৈয়ে যাম। তোমালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাই যোৱা। ভিডিঅ'টো মনোযোগেৰে চালেহে তোমালোকে কোনবোৰ প্ৰশ্ন পৰীক্ষাত আহে গম পাবা আৰু সেইবোৰ তোমালোকে পঢ়িলে হৈ যাব। চেপ্টাৰ 1টো আজি ডিছকাছ কৰিম, গতিকে তোমালোকে আৰম্ভণিৰ পৰা শেষলৈকে ভিডিঅ'টো চাই যাবা। আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'বা, কিয়নো তোমালোকৰ মাজলৈ মই ইম্পৰ্টেণ্ট কমন কুৱেশ্যন আনচাৰবোৰ লৈ আহি থাকিম আৰু লৈ আহি আছোঁ। আৰু তোমালোকে কমেণ্ট কৰিবা। তোমালোকে কমেণ্ট নকৰা, লাইক নকৰা আৰু চেনেলটো বহুতে ছাবস্ক্ৰাইব নকৰা, যাৰ বাবে মই ভিডিঅ'টো দিবলৈ পৰা নাই। আৰু তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিলেহে মোৰ ভিডিঅ' দিবলৈ মন যাব। সেয়েহে তোমালোকে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। আৰু যিসকলে আমাৰ হোৱাটছআপ গ্ৰুপত জইন হ'ব বিচাৰিছা, আমাৰ হোৱাটছআপ গ্ৰুপত জইন হৈ ল'বা। ডেছক্ৰিপশ্যনত লিংক দিয়া আছে। আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'বা। চ' ব'লাচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আজিৰ ভিডিঅ'টো প্ৰথম প্ৰশ্নটো লৈছোঁ যে মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটো ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে। চ' উত্তৰটো হ'ব নগেন শইকীয়া সম্পাদিত বেজবৰুৱা ৰচনাৱলী প্ৰথম খণ্ডৰ পৰা লোৱা হৈছে। অৰ্থাৎ ডক্টৰ নগেন শইকীয়া সম্পাদিত বেজবৰুৱা ৰচনাৱলী প্ৰথম খণ্ডৰ পৰা লোৱা হৈছে। এই প্ৰশ্নটো তোমালোকৰ টেষ্ট পৰীক্ষাত আহিব, সেয়েহে তোমালোকে এই প্ৰশ্নটো মুখস্থ কৰিবা। অ'কে। 2 নম্বৰ প্ৰশ্নটো হ'ল সম্বলপুৰ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? তো সম্বলপুৰ ভাৰতৰ উৰিষ্যা ৰাজ্যত আছে আৰু এই প্ৰশ্নটো মষ্ট ইম্পৰ্টেণ্ট হয়, তোমালোকৰ টেষ্ট পৰীক্ষাত আহে, গতিকে মুখস্থ কৰিবা। 3 নম্বৰ প্ৰশ্নটো হ'ল বেজবৰুৱাই মাতৃমুখ দৰ্শনৰ বাবে ক'ৰ পৰা ক'লৈ যাত্ৰা কৰিছে? উত্তৰটো হ'ব উৰিষ্যাৰ সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰিছে। এই প্ৰশ্নটো পৰীক্ষাত আহে। 4 নম্বৰ প্ৰশ্নটো হ'ল 1930 চনৰ 19 ছেপ্টেম্বৰত সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰোঁতে বেজবৰুৱাৰ সংগী কোন আছিল? চ' উত্তৰটো হ'ব তেওঁৰ পত্নী প্ৰজ্ঞা সুন্দৰী দেৱী আৰু তেওঁৰ কনিষ্ঠা কন্যাগৰাকী। গতিকে এই প্ৰশ্নটো পৰীক্ষাত আহি থকা দেখা যায়। লক্ষ্মীনাথ বেজবৰুৱা ৰচিত এখন ধেমেলীয়া নাটকৰ নাম লিখা। তো ধেমেলীয়া নাটকৰ নাম ইয়াত দিয়া আছে চিকৰপতি বা নিকৰপতি। তো এনেধৰণে আৰু বিভিন্ন ধৰণৰ আছে, তোমালোকে চাই ল'বা। লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম ক'ত হৈছিলে বা জন্ম চন কিমান? চ' সেইটো তোমালোকে মুখস্থ কৰিব লাগিব। জন্ম ক'ত হৈছে, মৃত্যু ক'ত হৈছে, তেখেতৰ জন্ম চন কিমান, মৃত্যুৰ চন কিমান। চ' তোমালোকে সেইবোৰ চাবা। লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা এখন কবিতা পুথিৰ নাম লিখা। চ' কবিতা পুথি আৰু কাব্য একে হয়। পৰীক্ষাত কেতিয়াবা কবিতা বুলি নিদি কাব্য পুথিৰ নাম বুলি দিয়ে আৰু উত্তৰ একেই হ'ব। চ' উত্তৰটো হ'ব কদমকলি। চ' এই প্ৰশ্নটো পৰীক্ষাত আহি থকা দেখা যায়। জোনাকী আলোচনী পোনপ্ৰথমে কেতিয়া প্ৰকাশ পাইছিল? উত্তৰটো হ'ব 1889 চনৰ জানুৱাৰী মাহত প্ৰকাশ পাইছিল। লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ উপন্যাসখনৰ নাম কি? পদুম কুঁৱৰী। এই প্ৰশ্নটো পৰীক্ষাত অহা দেখা যায়। মোৰ মাতৃমুখ দৰ্শনৰ 10 নম্বৰ প্ৰশ্নটো লৈ আহিছোঁ। মোৰ জীৱন সোঁৱৰণ নামৰ আত্মজীৱনীখন কোনে লিখিছিল বা কাৰ? উত্তৰটো হ'ব লক্ষ্মীনাথ বেজবৰুৱা। চ' এই প্ৰশ্নটো মষ্ট ইম্পৰ্টেণ্ট হয়। অসমীয়া চুটিগল্পৰ জনক বুলি কাক কোৱা হয়? লক্ষ্মীনাথ বেজবৰুৱা। লক্ষ্মীনাথ বেজবৰুৱা সম্পাদন কৰা আলোচনীখনৰ নাম কি? বাঁহী আলোচনী আৰু 1909 চনত প্ৰকাশ পাইছিলে। মোৰ মাতৃমুখ দৰ্শন পাঠটিত মাতৃ শব্দৰে কি বুজা হৈছে? অৰ্থাৎ জনমভূমি অসম ৰাজ্যখনৰ কথা বুজোৱা হৈছে। কিমান বছৰ পিছত লেখকৰ মাতৃমুখ দৰ্শন হৈছিল? প্ৰায় 30-40 বছৰৰ পাছত হৈছিল। এই প্ৰশ্নটো মষ্ট ইম্পৰ্টেণ্ট হয়, জানিব লাগে। তাৰপিছত সন্নিপাত মানে কি? উত্তৰটো দিয়া আছে, মুখস্থ কৰিব লাগিব। তাৰপিছত এইকেইটা তোমালোকে চাই যোৱা। মোৰ মাতৃমুখ দৰ্শনত লেখকে উল্লেখ কৰা মাজু আৰু জ্ঞান কোন? এনেকৈ প্ৰশ্নটো আহে। চ' মাজু কোন, জ্ঞান কোন ধুনীয়াকৈ দিয়া আছে, মুখস্থ কৰিবা। 18 নম্বৰ প্ৰশ্নটো মুখস্থ কৰিব লাগিব যে কমেডি অফ ইৰৰ্ছ গ্ৰন্থখন কোনে লিখিছিলে বা প্ৰণেতা কোন? উত্তৰটো হ'ব উইলিয়াম শ্বেক্সপিয়াৰ। কিমান চনত? 1868 চনত। মুখস্থ কৰিব লাগিব, পৰীক্ষাত আহে ফাইনেল পৰীক্ষাত। তাৰপিছত
19 নম্বৰটো চাব লাগিব জোনাকীৰ ত্ৰিমূৰ্তি বুলিলে কাক কাক বুজা যায় বা কোন কোন বা বুজিলে কি বুজা এনেকৈ প্ৰশ্নটো আহিব উত্তৰটো হ'ল যে জোনাকীৰ ত্ৰিমূৰ্তি বুলিলে লক্ষ্মীনাথ বেজবৰুৱা চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামীক জনা যায় এই তিনিজন সাহিত্যিকক জনা যায় চ' সেই প্ৰশ্নটো পৰীক্ষাত আহে এই প্ৰশ্নটো আহিব কিন্তু 20 নম্বৰটো মোৰ মাতৃ মোক দৰ্শন শীৰ্ষক পাঠটিৰ নামকৰণৰ তাৎপৰ্য ব্যাখ্যা কৰা চ' ধুনীয়াকৈ দিয়া আছে 8 লাইন 10 লাইন মান হ'ব তোমালোকে মুখস্থ কৰিবা প্ৰশ্নটো আহিব সেই প্ৰশ্নটো তাৰপিছত তোমালোকে এই 22টো চাবা যে লক্ষ্মীনাথ বেজবৰুৱা গুৱাহাটী ভাল লগাৰ তিনিটা কাৰণ লিখা পৰীক্ষাত আহিব তোমালোকে এনেকৈ লিখিব লাগিব প্ৰাকৃতিক সৌন্দৰ্য ঐতিহাসিক উৎকৰ্ষ আৰু প্ৰাচীন জ্ঞান গৌৰৱৰ গৰিমা তোমালোকে এইখিনি এক্সপ্লেইন কৰি দিলেও হ'ব আৰু নিদিলেও তোমালোকক 2 মাৰ্কছ দিব যদিহে তোমালোকে তিনিটা পইণ্ট লিখা তাৰপিছত লক্ষ্মীনাথ বেজবৰুৱাক আধুনিক অসমীয়া সাহিত্যৰ কাণ্ডাৰী বুলি কিয় কোৱা হয় সেই প্ৰশ্নটো পৰীক্ষাত আহে মুখস্থ কৰিবা 24 নম্বৰটো তোমালোকৰ পৰীক্ষাত আহিব পাৰে মষ্ট ইম্পৰ্টেণ্ট আৰু ফাইনেল পৰীক্ষাত এই প্ৰশ্নটো আহে দিছে প্ৰশ্নটো যে পানীয়ে মিন পিয়াসী মোক সোণত লাগে হাসি এই পদফাকিৰ ৰচক কোন অৰ্থাৎ এই কথাষাৰি কোনে ৰচনা কৰিছিলে উত্তৰটো হ'ব ইয়াত ধুনীয়াকৈ দিয়া আছে চাইছোৱা এই পদফাকিৰ ৰচক আছিল কবিৰ উপৰি উক্ত পদফাকিৰ তাত্ত্বিক অৰ্থ হ'ল মানুহৰ অন্তৰত ঈশ্বৰ আছে তথাপি ভক্তিহীন অজ্ঞানী মানুহে ইয়াৰ উপলব্ধি কৰিব নোৱাৰে অজ্ঞানীজনৰ এনে অৱস্থা দেখি কবিৰ হাঁহি উঠে মানে কি কৈছে ইয়াত মানুহৰ অন্তৰত ঈশ্বৰ আছে মানুহে অৰ্থাৎ মানুহৰ অন্তৰটো আমাৰটো ভিতৰটোত ন এজন কি আছে ভগৱান আছে ঈশ্বৰ আছে যাক আমি বিশ্বাস কৰোঁ ন যাৰ বাবে পৃথিৱীখন জীয়াই আছে গতিকে ইয়াত তাকে কৈছে যে মানুহৰ অন্তৰত ঈশ্বৰ আছে অৰ্থাৎ আমাৰ যে আমি ঈশ্বৰক সন্মান কৰোঁ বা শ্ৰদ্ধা কৰোঁ বা ধূপ-ধূনা লগাওঁ নহয় জানো আমি ভাবোঁ যে ঈশ্বৰ আছে চ' বহুতে ঈশ্বৰক বিশ্বাস কৰে বহুতে ঈশ্বৰক বিশ্বাস নকৰে অৰ্থাৎ ঈশ্বৰ মানে হৈছে সেইজন যিজনে আমাক জন্ম দিছে অৰ্থাৎ যাৰ দ্বাৰা আমি জন্ম ল'ব পাৰিছোঁ সেই ঈশ্বৰে দিয়া নাই জানো আমাক জন্ম সেয়েহে মানুহৰ অন্তৰত ঈশ্বৰ আছে বুলি কৈছে তথাপি ভক্তিহীন অজ্ঞানী মানুহে ঈশ্বৰ উপলব্ধি কৰিব নোৱাৰে অৰ্থাৎ কিছুমান মানুহ আছে মানুহক মানে ভগৱানক ভক্তি কৰে মানে প্ৰণাম কৰে বা সেৱা জনায় কিন্তু সেইবোৰ মানুহ কিছুমান অজ্ঞানী মানুহ আছে যিয়ে মানে ঈশ্বৰক বিশ্বাস নকৰে কিন্তু সেই মানুহসকলে ধূপ-ধূনা লগায় কিন্তু ঈশ্বৰ আছে বুলি বিশ্বাস নকৰে এনেকুৱা টাইপৰ মানে কৈছে সেয়েহে অজ্ঞানীজনৰ এনে অৱস্থা দেখি কবি মানে হাঁহি উঠিলে গতিকে এইখিনি কথাকে তোমালোকে 2 লাইন বা 3 লাইন মুখস্থ কৰিবা আৰু ধুনীয়াকৈ বুজি লৈ পৰীক্ষাত লিখিবা মাৰ্কছ পাবা আৰু এই প্ৰশ্নটো মষ্ট ইম্পৰ্টেণ্ট হয় এই প্ৰশ্নটো বহুত দৃষ্টিকোণত এইবাৰ আহিব মই কমন দিলোঁ এই প্ৰশ্নটো মুখস্থ কৰিবা তাৰপিছত 24 নম্বৰ প্ৰশ্নটো চোৱা যথা নিযুক্তি হমি তথা কৰুমি এই পদফাকিৰ অৰ্থ কি চ' এই পদফাকিৰ ফাইনেল পৰীক্ষাত আহিছে গতিকে এই প্ৰশ্নটো তোমালোকে মুখস্থ কৰিবা 1 মাৰ্কৰ বাবে উত্তৰটো হ'ব যিদৰে নিযুক্ত হৈছোঁ তাকেই কৰিছোঁ অৰ্থাৎ যি কামৰ বাবে আমি নিযুক্ত হৈছোঁ তাকেই কৰিছোঁ এনেকৈ উত্তৰটো লিখিলে হৈ যাব তাৰপিছত বিয়াহ বুলিলে কি বুজায় ইয়াত ধুনীয়াকৈ দিয়া আছে হাহা হুহু কোন আছিলে হাহা হুহু পাৰ্বতীয়ে স্বজন কৰা 2 মানৱ পুত্ৰ আছিলে মুখস্থ কৰিবা তাৰপিছত লেখকে মোৰ মাতৃমুখ দৰ্শন উল্লেখ কৰা জ্ঞান কোন আছিল তেতিয়া পালোঁ মাজু কোন আৰু এতিয়া পালোঁ জ্ঞান কোন চ' উত্তৰটো ধুনীয়াকৈ দিয়া আছে ইয়াত মুখস্থ কৰিবা চ' এইখিনি আছিলে আজি ভিডিঅ'টোৰ মূল বিষয়বস্তু আজি মই তোমালোকৰ বাবে মোৰ মাতৃমুখ দৰ্শন চেপ্টাৰটোৰ যিমানখিনি ইম্পৰ্টেণ্ট পৰীক্ষাত আহিবলগীয়া কমন কুৱেশ্যন আনচাৰ আছিলে সেই গোটেইখিনি চেপ্টাৰ আজি মই তোমালোকৰ মাজলৈ লৈ আহিলোঁ গতিকে তোমালোকে ভিডিঅ'সমূহ চাবা তোমালোকে ভিডিঅ'সমূহ স্কিপ নকৰিবা কাৰণ স্কিপ কৰিলে তোমালোকে বুজি নাপাবা কাৰণ মই ধুনীয়াকৈ কিছুমান পইণ্ট কৈ গৈছোঁ যে কোনবোৰ পৰীক্ষাত আহিব গতিকে তোমালোকে যদি ভিডিঅ'টো স্কিপ কৰা তোমালোকে সেইবোৰ বুজি নাপাবা আৰু পৰীক্ষাত তেতিয়া তোমালোকে কম মাৰ্কছ পাবা কাৰণ মই কৈ গৈছোঁ এইটো পৰীক্ষাত আহিব সেইটো আহিব যিসকলে আমাৰ ভিডিঅ'সমূহ ভালদৰে আৰম্ভণিৰ পৰা শেষলৈকে স্কিপ নকৰাকৈ চাই যায় পৰীক্ষাত কিন্তু সেইসকলেহে উপকৃত হ'ব পাৰিব সেয়েহে ভিডিঅ'সমূহ স্কিপ নকৰাকৈ সদায় চাই থাকিবা আৰু এই ভিডিঅ'টো চোৱাৰ পিছত তোমালোকে কমেণ্ট কৰি জনাবা যে নেক্সট ভিডিঅ' কি লাগে যদিহে তোমালোকে কমেণ্ট কৰি জনোৱা তেতিয়াহ'লে মই নেক্সট ভিডিঅ' দিবলৈ চেষ্টা কৰিম আৰু বহুতে কৈ আছিলে ইকনমিক্স লাগে বুলি যদিহে ইকনমিক্স ভিডিঅ' লাগে মোক কমেণ্ট কৰা নেক্সট ভিডিঅ'ত মই ইকনমিক্স দিবলৈ চেষ্টা কৰিম কিন্তু কমেণ্ট কৰিলেহে মই ইকনমিক্স দিবলৈ চেষ্টা কৰিম আৰু যিসকলে বিচাৰে ইংলিছ বা এডুকেশ্যন অন্য বিষয়ৰ ভিডিঅ' তেনেহ'লে মোক এই ভিডিঅ'টোৰ কমেণ্ট বক্সত কমেণ্ট কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ এটা কমেণ্ট কৰি জনাই দিলে মই গম পাম যে তোমালোকক ভিডিঅ' লাগে অ'কে তো যিসকলে আমাৰ হোৱাটছআপ গ্ৰুপত জইন হ'ব বিচাৰিছা জইন হ'ব পাৰিবা আৰু যিসকলে আমাৰ ই বুক লোৱা নাই মোক SMS কৰিবা মই ই বুক দি দিম অ'কে
সো আজিলৈ ইমানেই ভিডিঅ'টো যিমান পাৰা বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা ভিডিঅ'সমূহ লাইক কৰিবলৈ নেপাহৰিবা আৰু ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা ওকে আজিলৈ ইমানেই আজি যিমানখিনি কুৱেশ্যন আনচাৰ ডিছকাছ কৰিলোঁ মষ্ট ইম্পৰ্টেণ্ট হয় ইয়াৰ পৰা পৰীক্ষাত 100% কমন পৰিব